অবিশ্বাস্যভাৱে মহানগৰীত নিচিন্ন হৈ গ'ল ৰাইজৰ মৰমৰ দলটো 1985 চনত গঠন হোৱা ৰাইজৰ আশীৰ্বাদত দুবাৰকৈ অসমৰ শাসন ক্ষমতা দখল কৰা অসম গণ পৰিষদ নামৰ আঞ্চলিক দলটো গুৱাহাটী মহানগৰীৰ পৰা উচন হৈ গ'ল এতিয়া গুৱাহাটীত অগপ দলটোৰ কেৱল কাৰ্যালয়টোহে আছে 19 জুনত অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অসম গণ পৰিষদক ৰাইজে প্ৰত্যাখ্যান কৰিলে সম্পূৰ্ণভাৱে 24 জুনত পৌৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত দেখা গ'ল অগপই ৰাইজৰ আস্থা জয় কৰিব নোৱাৰিলে জন্মৰ পাছৰ পৰাই ক্ষমতাক লৈ টনা আজোৰা কৰি থকা দলটোৱে ৰাইজক বিশ্বাসঘাতকতা কৰিলে বুলি ৰাইজৰ ফালৰ পৰা অভিযোগ উঠিছিল তাৰোপৰি দলটোলৈ নতুন মুখৰ আমদানি হোৱা নাছিল ফলত একেখিনি নেতাই দলটোৰ গাদী দখল কৰি আছিল আনহাতে সৰ্বানন্দ সোণোৱাল অপূৰ্ব কুমাৰ ভট্টাচাৰ্য প্ৰবীণ বড়োৰ দৰে নেতাক দলটোৱে ধৰি ৰাখিব নোৱাৰিলে ক্ৰমাগতভাৱে দলটোৱে কেইবাটাও নিৰ্বাচনত মুখ ঠেকেচা খোৱাৰ পাছত সম্প্ৰতি পৌৰ নিগমৰ নিৰ্বাচনত আঞ্চলিক দলটো নিচিন্ন হৈ গ'ল পৌৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছত দলটোৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দলটোৰ সকলোৰ বিষয়বাবৰ পৰা পদত্যাগ কৰিছে উল্লেখযোগ্য কথাটো হ'ল শ্ৰী কলিতা পৌৰ নিৰ্বাচনৰ দায়িত্বত আছিল নৈতিক দায়িত্ব মূৰ পাতি লৈ পদত্যাগ কৰা শ্ৰী কলিতাৰ দৰে আঞ্চলিক দলটোৰ অন্যান্য নেতাসকলেও পদত্যাগ কৰিব নেকি এই প্ৰশ্ন ৰাইজৰ মাজত উচ্চাৰিত হৈছে কাৰণ দলটোৰ নেতৃত্বৰ বিফলতাৰ বাবেই এনে শোচনীয় প্ৰদৰ্শন হৈছে বুলি ৰাইজে ধাৰণা কৰিছে এতিয়া আঞ্চলিক দলটোৰ নেতৃত্বই কি পদক্ষেপ লয় হেয়া লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ চেণ্টিনেল নিউজ গুৱাহাটী